10 নং আটকাৰ পৰা আজি মই নমিনেশ্যন কাৰণে সাবমিশ্যন কৰি আহিছোঁ। কালিলৈ স্ক্ৰুটিনি কৰি প্ৰায় 12মান বজাত মোক মাতিছে, শপতনামো দি আহিছোঁ। কোন দলৰ পৰা? কংগ্ৰেছ দলৰ। একচুৱেলি এতিয়া আজি মই এজ এ কেণ্ডিডেট মই ক'ম, মোৰ পাৰ্টিটোৱে মোৰ প্ৰতি বহুত আশা ৰাখিছে। এজ এ কেণ্ডিডেট মই যেতিয়ালৈকে মই ফিল্ডত নাযাওঁ, আনটিল এণ্ড আনলেছ আই চি দেয়াৰ এক্সপ্ৰেশ্যন, তেখেতৰ চিটিজেনছখিনিৰ কথা মই জানি নলওঁ। বিকজ মই প্ৰেক্টিকেলি কথা ক'ব বিচাৰিছোঁ, যেতিয়ালৈকে মই ফিল্ডত নানামো, আগেইন আপোনালোকে যেতিয়া সোধে তেতিয়া মোৰ বক্তব্যটো বেলেগ হ'ব। আনটিল দেন মই এতিয়া ক'ব নোৱাৰোঁ, কিন্তু আশা কৰিছোঁ আৰু যিহেতু মোৰ নিজৰ ওপৰত বিশ্বাস আছে। আৰু সেয়া ৰাইজৰ ওচৰলৈ আপুনি কেনেকুৱা ধৰণৰ মন্তব্য, কেনেকুৱা ধৰণৰ আশ্বাস লৈ পেলাই ৰাইজৰ কাষ চাপিব? ৰাজ্য চৰকাৰখনৰ উন্নয়নৰ কথা নে উন্নয়ন হোৱা নাই, নে ৰাইজক ঠগিছে, নে কি বিষয়বিলাকক লৈ আপুনি ৰাইজৰ কাষ চাপিব? ফাৰ্ষ্ট হৈছে পলিটিকেল এৱেৰনেছৰ বিষয়। পলিটিকেল এৱেৰনেছ, তেখেতৰ ৰাইটছৰ বিষয়ে মই তেখেতক অৱগত কৰাম। কেতিয়াবা কেনেকুৱা হয় মানে, মানুহে নিজৰ ৰাইটছখিনি বুজি নাপায়। ইৰেছপেক্টিভ অফ পলিটিকেল পাৰ্টিজ, যোন পাৰ্টিয়ে নহওক, শক্তিত থকা মানুহখিনিয়ে কেতিয়াবা তেওঁলোকৰ ৰাইটছবিলাকৰ উল্লংঘন কৰে, কিছুমান প্ৰমিছ কৰে আৰু পিছত নিদিয়ে, আৰু তেওঁলোক খঙত পাৰ্টি সলনি কৰিব বিচাৰে বা বেলেগক ভোট দিয়ে। এইটো এটা ডেম'ক্ৰেচিত সেইটো এটা কথা ন, কি আমি প্ৰতিটো 5 বছৰে পৰীক্ষা লওঁ যে গভৰ্ণমেণ্টে এইখিনি প্ৰমিছ কৰিছিলে, কৰিলে নে নাই। যদি নাই কৰে তেতিয়া আমি পৰীক্ষাত ফেইল কৰাই দিওঁ। আৰু দেখিছে গভৰ্ণমেণ্ট কেনেকৈ এটা ডাঙৰ চলি অহা কংগ্ৰেছ কিমান দিন চলি আছিলে, মানুহে ৰিজেক্ট কৰি দিছিলে আৰু বিজেপিক স্থান দিছিলে। তেনেদৰে বিজেপিৰো যে দীঘলীয়া কৰিব সেইটো কথা নহয়, কাৰণ ইণ্ডিভিজুৱেলি মানুহে কেনেকৈ মানুহক ছ'চিয়েলি কেনেকৈ মানুহক বেনিফিটছ দিছে বা তেওঁলোকক এম্পাৱাৰ কৰিছে, সেইটো মেটাৰ কৰে। আৰু মানুহে চিটিজেনে যেতিয়া গম পায় যে মই কিজানি পোৱা নাই, তেওঁলোকৰ অধিকাৰ আছে ভোট দি পাৰ্টিটোৰ প্ৰতি নিজৰ ক্ষোভ দেখুওৱা বা পাৰ্টিটোৰ প্ৰতি নিজৰ সমৰ্থন দেখুওৱা। তো যেতিয়া মই চাগে মোৰ কেম্পেইনিঙত যাম, মই প্ৰথমতে মানুহবিলাকৰ এৱেৰনেছটো জানিবই বিচাৰিম। প্ৰথমতে তেওঁলোক কিমান এৱেৰ মই তেহেঁতক জনাম, পটভূমিটো কেনেকুৱা। তেওঁলোকে অলৰেডি কিজানি নিৰ্ণয় কৰি থৈছে, তাত মই তেখেতৰ যেনেকৈ ক'লোঁ এক্সপ্ৰেশ্যন চাই, তেওঁলোকৰ মতামত চাইহে মই ডিক্লেয়াৰ কৰিম। বিকজ দেন মোতকৈ কিজানি আমাৰ একচুৱেলি গাঁৱৰ মানুহে বেছিকৈ পলিটিকেলি এক্টিভ। যদি তেওঁলোকে মই যে ক'লোঁ ৰাইটছৰ বিষয়ে অৱগত নাথাকিব পাৰে, তেওঁলোকৰ লিডাৰ কোন এৰিয়াৰ, তেওঁলোকৰ কি প্ৰব্লেম হৈছে, আমাৰ টাউনৰ বা চিটিৰ মোৰ নিচিনা ইউথতকৈ কিজানি গাঁৱৰ ইউথে বেছিকৈ জানে। মোৰ তেওঁলোকৰ পৰা শিকিবলৈহে বেছি আছে। চ' আকৌ মই কৈছোঁ, মই যেতিয়া নামিম কেম্পেইনিঙৰ কাৰণে আৰু বিভিন্ন মিটিঙত, তেতিয়া মই বেছিকৈ গম পাম আৰু কিজানি তেতিয়া মই বেছি কনফিডেণ্টলি ক'ব পাৰিম মোৰ পজিশ্যন কি। থেংক ইউ। বিজেপিয়ে মহিলাসকলক যিসমূহ আঁচনি দি আছে, সেই আঁচনিৰ বিপৰীতে আপুনি মহিলাসকলক কি ধৰণে বুজাব? সেই আঁচনিবিলাক অলৰেডি সকলোৱে লৈ আছে, হিতাধিকাৰী আঁচনি আছে। তাৰপাছত ধৰক মহিলাসকলকতো আপোনাৰ পক্ষত ভোট দিবলৈ আপুনি কনভিন্স কৰিব পাৰিব লাগিব। গতিকে কেনেকুৱা ইছ্যু লৈ আপুনি তেখেতসকলক আছে? আগেইন মই সেইটোৱে ক'ম, প্ৰতিটো পাৰ্টিয়ে যিকোনো হওক, তেওঁলোকে এইটো আণ্ডাৰ আৱাৰ DPSP কথাই মই কৈছোঁ, ডাইৰেক্টিভ প্ৰিন্সিপালছ। তেখেতৰ এইটো জৰুৰী হয় যে ছ'চিয়েলি পলিটিকেলি মানুহক বেনিফিটছ প্ৰদান কৰা বা তেওঁলোকক এটা ইকুৱেল মঞ্চ দিয়া আগবাঢ়িবলৈ, যেনেকৈ আমাৰ প্ৰেজেণ্ট গভৰ্ণমেণ্টো দিছে। কিন্তু তাতো কিছুমান প্ৰব্লেম আছে আৰু তেওঁলোকে মোক জনাইছেও। সেইখিনিকে লৈ পেলাই মই তেওঁলোকক চাম যে তেওঁলোকৰ কিমান উৎপীড়ন হৈছে, কিজানি হৈছে, সেইখিনি চাই পেলাই মই তেওঁলোকক অকণমান হোপ দিব বিচাৰিম। আমাৰ মেইন কথা হৈছে তেওঁলোকক হোপ দিয়া। চ' ডেম'ক্ৰেচি তেনেকৈয়ে ছাৰ্ভাইভ কৰিব। আমি হোপো দিব পাৰিব লাগিব এণ্ড এক্সিকিউশ্যন কৰিব লাগিব। তাৰ কাৰণে লাগিব মোক পাৱাৰ। মই তেওঁলোকক এইটো জনাবলৈকে চেষ্টা কৰিম যে আই হেভ দি কেপেবিলিটি, মই কেপেবল হয়, মই তেওঁলোকৰ কামখিনি ৰিয়েলি এক্সিকিউট কৰিব পাৰিম। কাৰণ প্লেনিং কৰা, এক্সিকিউট কৰাৰ মাজত পাৰ্থক্য আছে। প্ৰমিছ কৰা হৈছিলে মহিলাসকলৰ কাৰণে যিখিনি স্কিম দিয়া হৈছে, ডেফিনেটলি ধুনীয়াকৈ ৰং বিৰং আখৰেৰে দিয়া হৈছে, প্ৰতিটো গভৰ্ণমেণ্টে কৰে, ৰুলিং পাৰ্টিয়ে। বাট এক্সিকিউশ্যন ইজ এ ডিফাৰেণ্ট এৰিয়া। চ' এক্সিকিউশ্যন কেনেকৈ হৈছে মানুহখিনিয়ে মোক অলৰেডি জনাইছে। তেওঁলোকে কিছুমানে বহুতে সেইটোৱে কথা বহুতে কৈছে যে আমি এক্সপেক্ট কৰি থকাৰ পিছতো আমি পোৱা নাই, নাম কাটা গৈছে যাৰ হেনো আছিলে য'ত। তো সেইখিনি বিষয় লৈ মই তেওঁলোকৰ লগত কথা পাতিম আৰু নিজেও বহুতখিনি কথা শিকিম। চ' আগন্তুক আপোনালোকে যেতিয়া আগেইন মোৰ ইণ্টাৰভিউ লগাম, আগেইন কৈছোঁ চাগে মই এটা বেলেগ ধৰণে আপোনালোকত আজি কেমেৰা সন্মুখত কথা ক'ম।